বহুদিনৰ পৰা মোৰ আশা আছিল আপোনালোকৰ মাজত আহা মই কেইবাবাৰো জিলা কংগ্ৰেছৰ সভাপতি অগস্তি নেংগী ডাঙৰীয়াক কৈছিলোঁ যে মই আমৰি ৰংহাং এই অঞ্চলবোৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব পোৱা পিছত যাবলৈ বিচাৰোঁ ইয়াৰ পূৰ্বে আমি দুইদিনীয়া এটা কাৰ্যসূচী ডিপু বোকাজান নীলিপত আমি লৈছিলোঁ আৰু সেই দুইদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমি যথেষ্ট মানুহৰ পৰা মৰম পাইছিলোঁ আৰু সেইকাৰণে মোৰ আশা আছে যে আপোনালোকৰ মাজত আহা ইয়াৰ আগত পূজা আছে পিছত জুবিনদাৰ বিয়োগ লৈ আমি সকলোৱে দুখিত মৰ্মাহত হৈছিলোঁ আৰু সেইকাৰণে আপোনালোকৰ মাজত আহোঁতে অলপ আমাৰ পতন কিন্তু আজি আপোনালোকৰ মাজত আহিছোঁ আৰু আপোনালোকে যথেষ্ট মৰম আৰু স্নেহৰে আমাক আদৰিছে মই তাৰ বাবে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াত আহোঁতে মোক মনত পৰিছে মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ ইয়াৰ আগত তৰুণ গগৈদেৱ প্ৰায় তৰুণ গগৈদেৱ আপোনালোকৰ মাজত আহিছে বিভিন্ন বজাৰত গৈছে মন্দিৰলৈ গৈছে আৰু মানুহৰ লগত সদায় হাঁহি মুখেৰে আপোনাৰ লগত কথাখিনি পাতিছে আজি তেখেতৰ ৰাজনীতি আমাক প্ৰয়োজন হৈছে তেখেতৰ আদৰ্শ আমাক প্ৰয়োজন হৈছে তেখেতে যিদৰে সকলোকে মৰম কৰিছিল সকলোকে সন্মান কৰিছিল সকলোৰ মাজত একতা সৃষ্টি কৰিছিল এনাজৰী সৃষ্টি কৰিছিল এই পৰিস্থিতি আজি তাৰিখত যথেষ্ট প্ৰয়োজন আজি মানুহবোৰ শান্তিত নাই মানুহবোৰে গম পাইছে যে আজি তাৰিখত মাত্ৰ মানুহক ধৰ্ম নামত ভাষা নামত কেনেদৰে ভাগ ভাগ কৰা যায় এয়া হৈছে বৰ্তমানৰ পৰিৱেশ কিন্তু আমি অসমীয়া মানুহবোৰ এই অঞ্চলৰ মানুহবোৰ আমি হিংসাৰ এটা অসমত আমি থাকিবলৈ বিচৰা নাই আমি মৰম আৰু সন্মান আৰু শান্তিৰ এটা অসমত আমি থাকিবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি আপোনালোকৰ মাজত আহিছোঁ শান্তিৰ আৰু সন্মানৰ বাৰ্তা লৈ আমাৰ সকলোৰ নিজৰ নিজৰ পৰম্পৰা আছে সকলোৰ নিজৰ নিজৰ নীতি নিয়ম আছে আমি সকলোৱে নিজৰ নিজৰ ব্যক্তিগত ধৰ্ম আৰু ভাষাক আমি সন্মান কৰোঁ কিন্তু এই অসমৰ ভিতৰত আমি বিভিন্ন ধৰ্ম ভাষা জাতি জনগোষ্ঠী আমি একেলগে শান্তি থাকিবলৈ বিচাৰোঁ শান্তি থাকিলেহে আমাৰ ল'ৰা ছোৱালীবোৰ এটা ভাল পৰিৱেশ পাব শান্তি থাকিলে আমাৰ স্কুলবোৰ ভালদৰে চলিব শান্তি পৰিস্থিতি থাকিলে আমি কিবা এটা সংস্থাপনৰ আমি আশা কৰিব পাৰোঁ আৰু সেইকাৰণে এটা নতুন ৰাজনৈতিক চিন্তাৰে আমি আপোনালোকৰ মাজত আহিছোঁ আমি ভাগ ভাগ কৰা ৰাজনীতি কৰিবলৈ বিচৰা নাই আমি সকলোকে সমান মৰম সমান গুৰুত্ব সমান মৰ্যাদা দিয়া ৰাজনীতি আমি কৰিবলৈ আহিছোঁ আমি ৰাজনীতি নিজৰ পৰিবাৰক আৰু ধনী কৰিবলৈ অহা নাই ল'ৰা নামত কোম্পানী খুলিবলৈ অহা নাই ডাঙৰ ডাঙৰ ঘৰ বনাবলৈ আমি ৰাজনীতি কৰা নাই আমি যদি ৰাজনীতি কৰিবলৈ আহিছোঁ আপোনালোকৰ ঘৰবোৰ কেনেদৰে ভাল
আজি প্ৰত্যেক ক্ষেত্ৰত দেখিছো যে ৰাজনীতি কৰা মানুহবোৰৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ ডাঙৰ স্কুলত পঢ়িবলৈ আৰম্ভ কৰিছে, কিন্তু গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবোৰ আজি তেওঁলোকৰ চৰকাৰী স্কুলৰ অৱস্থা একদম বেয়া। আমি সেইকাৰণে আমি ৰাজনীতিত ভৰি দিছো, যাৰ ফলত কাৰ্বি আংলঙৰ এই অঞ্চলত চুকে কোণে সৰু সৰু চৰকাৰী স্কুলবোৰ ভালদৰে চলে, সময়মতে কিতাপ পায়, সকলোৱে শিক্ষাৰ লাভ পায়, শিক্ষকসকলে সন্মান পায়। আমি তাৰ বাবে আমি ৰাজনীতিত আমি কৰিবলৈ আপোনালোকৰ মাজত আহিছো। আজি তাৰিখত মানুহৰ মাত্ৰ ভোট লৈ, কিন্তু মানুহৰ ভাষা, মানুহৰ পৰম্পৰা আজি সন্মান কৰা আমি দেখা পোৱা নাই। বৰ্তমানৰ বিজেপি চৰকাৰ বিভিন্ন সময়ত বঙালী মানুহৰ ভোট ল'বলৈ চেষ্টা কৰে, কিন্তু বঙালী মানুহৰ সমস্যা কি, বঙালী মানুহৰ পৰম্পৰা কি, বঙালী মানুহৰ জাতীয় আবেগ কি, এইখিনি তেওঁলোকে বুজ ল'বলৈ চেষ্টা এতিয়াও নকৰে। অলপ দিন আগতে বৰাকত এজন বয়োজ্যেষ্ঠ মানুহ কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই প্ৰসিদ্ধ কবিতা আমাৰ সোণাৰ বাংলা আজি প্ৰকাশ কৰিছে। বন্দে মাতৰম ৰাষ্ট্ৰীয় গান জনগণ মনৰ লগত এই বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীয়ে কবি ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আমাৰ সোণাৰ বাংলাৰ এটা দুটা পংক্তি তেওঁ প্ৰদৰ্শন কৰিছে। কিন্তু চাওক, বিজেপি দলৰ আজি বাংলাৰ ভাষা, বাংলাৰ কবিতাৰ, বাংলাৰ গানৰ প্ৰতি তেখেতৰ অজ্ঞানৰ উদাহৰণ চাওক। কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই আমাৰ সোণাৰ বাংলা, সেই কবিতাটোৰ বাংলাদেশী মিয়াৰ লগত তুলনা কৰিবলৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। চাওক, এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাই তেওঁলোকে নাজানে। আমাৰ সোণাৰ বাংলাৰ যোগেদি বাংলা মানুহৰ আবেগ সৃষ্টি কৰি কেনেদৰে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ সেই কবিতাটো শক্তি দিছিল, প্ৰেৰণা দিছিল, সেইখিনিয়ে কথা বিজেপিয়ে নাজানে, আমি জানো। আৰু সেইকাৰণে য'ত বিজেপিয়ে পুলিচ কেছ দিবলৈ বিচাৰে, আমি কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই কবিতাৰ ইতিহাস আমি ৰাইজৰ মাজত আমি লৈ যাবলৈ বিচাৰো। এয়া প্ৰথমবাৰ বাবে নহয়, ইয়াৰ পূৰ্বে বিজেপি দল কেন্দ্ৰৰ কিমানবাৰ তেওঁলোকে দিল্লীত বঙালী ভাষাত মিয়া ভাষা কৈ আজি এটা বিদেশী ভাষা লৈ আজি তুলনা কৰিবলৈ বিচাৰে। আমাৰ বঙালী ভাষাটোৱে তেওঁলোকে নাজানে, বঙালী নীতি নিয়ম কৰি নাজানে। বাৰম্বাৰ আমাৰ মাজত মাত্ৰ বিচাৰে সৃষ্টি কৰিবলৈ ঘৃণাৰ এটা পৰিৱেশ, বিভাজন এটা পৰিৱেশ। আমাৰ মানুহবোৰৰ ঢেৰ সমস্যা, মাটি পট্টা আজি এটা ডাঙৰ সমস্যা। আমাৰ দুখীয়া মানুহবোৰ মাটি পট্টা নাপায়, কিন্তু এই বিজেপি চৰকাৰ যি মাটি জাতি ভেটি কথা ক'লে, দুখীয়া মানুহক মাটি পট্টা দিয়া কথা ক'লে, দুখীয়া মানুহক মাটি পট্টা দিব নোৱাৰিলে এতিয়া মুখ্যমন্ত্ৰী চাৰিওফালে আজি কেতিয়াবা বাগানৰ কিনিবলৈ আৰম্ভ কৰিছে বা নিজৰ পৰিবাৰৰ কোম্পানী নামত হাজাৰ হাজাৰ বিঘা মাটি কিনিবলৈ আৰম্ভ কৰিছে। দুখীয়া মানুহৰ উন্নয়ন হোৱা নাই, দুখীয়া মানুহৰ জীৱনত পৰিৱৰ্তন হোৱা নাই। কিন্তু আমি দেখিছো পৰিৱৰ্তন যে আজি মুখ্যমন্ত্ৰী, ভাৰতৰ ভিতৰত যিমানবোৰ কৰোড়পতি মুখ্যমন্ত্ৰী আছে তাৰ ভিতৰত এজন কৰোড়পতি মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি কাৰ্বি আংলং কাউন্সিলৰ ভিতৰত আমি বিচাৰিছো যে দুখীয়া মানুহৰ উন্নতি হ'ব লাগে। আমি দুখীয়া মানুহৰ উন্নয়ন আমি দেখা পোৱা নাই, আমি মাত্ৰ দেখা পাইছো যে আজি উন্নয়ন যদি হৈছে আপোনালোকৰ কাউন্সিলৰ চিফ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ হৈছে। মানুহবোৰৰ অৱস্থা নাই, গাঁৱৰ ভিতৰত স্কুল ভালকৈ চলা নাই, গাঁৱৰ ভিতৰত হস্পিটেলবোৰ ভালকৈ চলা নাই, দুখীয়া মানুহৰ দোকান ব্যৱসায় ভালকৈ চলা নাই। এই কাৰ্যক্ৰমৰ ভিতৰত মাত্ৰ এটাহে পৰিয়ালৰ উন্নয়ন হৈছে, সেয়া হ'ল তুলিৰাম ৰংহাং
নিজৰ ব্যক্তিগত পৰিয়ালৰ উন্নয়ন আমি এই ধৰণৰ পৰিৱেশ আমি অসমৰ ভিতৰত নিবিচাৰোঁ য'ত মাত্ৰ মন্ত্ৰী বিধায়ক চিফৰ পৰিয়ালৰ ব্যক্তিগত উন্নতি হওক এনেধৰণৰ আমি অসম আমি বিচৰা নাই সেইকাৰণে আপোনালোকৰ মাজত আহিছোঁ ৰাইজে আমাৰ সাহস ৰাইজে আমাৰ প্ৰেৰণা ৰাইজে যদি আশীৰ্বাদ দিয়ে নিশ্চয় পৰৱৰ্তী দিনত অসমৰ ভিতৰত আপোনালোকে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আপোনালোকে দেখা পাব এইবাৰ ৰাইজে কৈছে যে এইবাৰ যুঁজ এখন হ'ব এইবাৰ যুঁজ হবে আমি মিলিজুলি আমি যুঁজিম আৰু আমি জিকিম আমি এক গোট হৈ আমি যুঁজিম আৰু আমি এক গোট হৈ আমি জিকিম যিসকলে ৰাইজক বজা দিলে আহাবাৰ ৰাইজে তেওঁলোকক বজা দিব এইখিনি কথা মনত ৰাখিব মই বিশেষ দীঘলীয়া আৰু নকৰোঁ আপোনালোকে আগবাঢ়ি যাওক কাকো ভয় কৰিব নালাগে কংগ্ৰেছ আহি আছে আমি ভয়ৰ ৰাজনীতি শেষ কৰিম আজি যিসকলে ভাবিছে যে মুখ্যমন্ত্ৰী হ'লে চিফ হ'লে